আজি আমি ক্লাস 9 ৰ অনুশীলনী 2.5 ৰ 12 নম্বৰ কোশ্চেন আলোচনা কৰিম বহুত ইম্পৰ্টেন্ট কোশ্চেন কি দি আছে আমাৰ সত্যাপন কৰা যে x³ + y³ + z³ - 3xyz = half of x + y + z of x - y whole square plus y - z whole square plus z - x whole square আমাৰ লেফট হ্যান্ড সাইড এটো দি আছে আমাৰ রাইট হ্যান্ড সাইড এটো প্ৰমাণ কৰিব লাগে নাইবা তুমি রাইট হ্যান্ড সাইডৰ পৰা লেফট হ্যান্ড সাইড দেখুৱাব পাৰা right hand side loa ki di ase amar RHS right hand side 1/2 x plus y plus z of x minus y whole square plus y minus z whole square plus z minus x whole square etu exam or karone bahut important question 1/2 x plus y plus z of etu ji ase hetu rakhisu yate soa yate a boli dora etu b boli dora a minus b whole square sutro ki asil a square a that means x b mane amar y boli dora a minus b whole square a square minus 2a a mane x b mane y a square minus 2ab plus b square a mane ki ধৰিছা তুমি x আৰু b mane কি ধৰিছা তুমি y বুলি ধৰিছা a minus b whole square a square minus 2ab plus b square আকৌ এটো a বুলি ধৰা a মানে y ধৰা b মানে z ধৰা উত্তৰ কি আছিল আমাৰ a square minus 2ab plus b square plus চিন দিয়া আকৌ z মানে a ধৰা আৰু x মানে b ধৰা a minus b whole square ফর্মুলা কি আছিল a square minus 2ab plus b square তাৰপিছত কি কৰিবা তুমি যি আছে হেতু ৰাখি দিয়া 1/2 x plus y plus z of ইয়াতে এটা x square আছে আৰু ইয়াতে এটা x square আছে হেকত এটা হ'ব দুটা x square তাৰপিছত এটা y square আৰু ইয়াতে এটা y square কেটা হ'ব দুটা y square প্লাস এটা z square ইয়াতে z square এটা হ'ব 2z square তাৰপিছত কি আছে -2xy লিখি দিয়া -2xy -2yz plus -2zx -2zx তাৰপিছত কি কৰিবা তুমি 1/2 আছে লিখি দিয়া যি আছে হেতু লিখা x plus y plus z of ইয়াতে সব প্ৰত্যেকটো চলকৰ আগত কি আছে আমাৰ 2 আগত আছে গুটেটোৰ পৰা তুমি 2 এটা কমন লোৱা 2 কমন ললে কি থাকিব x স্কয়ার থাকিব ইয়াতে y স্কয়ার থাকিব z স্কয়ার থাকিব ইয়াৰ পৰা 2 আনিছা তুমি কি থাকিব xy minus yz minus zx তাৰপিছত তুমি কি কৰিবা a2 2 আৰু a2 2 ক্যান্সেল কৰি দিয়া কি থাকিব আমাৰ x plus y plus z of x square plus y square plus z square minus xy minus yz minus zx x plus y plus z of x square plus y square plus z square minus xy minus yz minus zx তাৰ মানে কি আছিল সূত্ৰটো কি আছিল আমাৰ x³ plus y³ plus z³ minus 3xyz এটো ফর্মুলাৰ সূত্ৰ আছিল এটোক আমি এটো লিখিব পাৰো নাইবা এটোক আমি এটো লিখিব পাৰো আমাৰ অবেদ এটো দি আছে যে x plus y plus z of x square plus y square plus z square minus xy minus yz minus zx তাৰ মানে কি আছিল আমাৰ x³ plus y³ plus z³ minus 3xyz এটো আমাৰ দেখুৱাব লাগে ইকুৱেল টু লেফট হ্যান্ড সাইড আশা কৰিছো সকলোৱে বুজি পাব পাৰিছা আৰু ভিডিওটো পাৰিলে সাবস্ক্ৰাইব কৰি দিবা